মোবাইলটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ক্ৰম ব্ৰাউজাৰত অ'পেন কৰিব। কৰাৰ পিছত তাত চাৰ্চ কৰিব জিঅ' পৰ্টেল। জিঅ' পৰ্টেল চাৰ্চ কৰি কিনে ইয়াতে 4টা ৱেবছাইটত লগ ইন কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি আছে, তাতে ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰা। তাৰপিছত ইয়াতে প্ৰগ্ৰামটো ক্লিক কৰিব, বেচেলাৰ অফ আৰ্টছ। তাৰপিছত ইয়াতে আপোনাৰ নামটো লিখি দিব কেপিটেল লেটাৰত। ভালকে শুদ্ধকৈ লিখি দিব ইয়াতে নামটো, নহ'লে আকৌ দিগদাৰী হৈ যাব। তাৰপিছত ইয়াতে চেলেক্ট কৰিব এনৰলমেণ্ট নাম্বাৰ। তাৰপিছত ইয়াতে আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে ক্লিক কৰিব। এনৰলমেণ্ট নাম্বাৰটো এনৰলমেণ্ট নাম্বাৰ আপোনাৰ আইডেণ্টি কাৰ্ডত আছে, তাত চাই ক্লিক কৰিব। তাৰপিছত ইয়াতে কেপচাটো বহাই দিব, ছাবমিট কৰিব। তাৰপিছত আপোনাৰ মোবাইলত এটা জিমেইলত OTP যাব, যিটো জিমেইল আছিল এটা OTP যাব। OTPটো বহাই দিব আপোনাৰ। আমাৰটোত আহিছে, আমি বহাই দিছোঁ। আপোনাৰ জিমেইলত এটা OTP যাব, সেইটো বহাই দিব। বহাই দি কিনে ছাবমিট কৰিব। তাৰপিছত ইয়াতে আহিব নিউ পাছৱাৰ্ড। এইটোত ক্লিক কৰি নিউ পাছৱাৰ্ড, আপোনাৰ ইচ্ছামতে পাছৱাৰ্ড এটা বনাই ল'ব। বনাই আছোঁ আমাৰ ইচ্ছামতে। তাৰপিছত ৰিটাৰ্ণ পাছৱাৰ্ড মাৰিব, এইটো আগত ওপৰত মাৰিছে সেইটোৱে মাৰিব।